গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ক্লাছত আমি 25টা ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। আজিৰ ক্লাছত বিশেষকৈ আছাম হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি আৰু কাৰেণ্ট এফেয়াৰ ৰিলেটেড কিছুমান কুৱেশ্যন আনিছোঁ। আজিৰ এই 25টা ইম্পৰ্টেণ্ট MCQত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, বিশ্বৰ আটাইতকৈ পুৰণি সংবিধান কোনখন দেশৰ হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আমেৰিকা। বিশ্বৰ আটাইতকৈ পুৰণি সংবিধান আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে, বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান কোনখন দেশৰ হয়? উত্তৰ হ'ব ভাৰতৰ সংবিধান। ভাৰতৰ সংবিধান বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল লিখিত সংবিধান হয়। পৰীক্ষাত এইটো কুৱেশ্যন বহুবাৰ আহিছে। ভাৰতৰ সংবিধান বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল লিখিত সংবিধান হোৱাৰ কাৰণ হ'ল, ভাৰতে বিভিন্ন ৰাষ্ট্ৰৰ পৰা ভাৰতৰ সংবিধানত বিভিন্ন বস্তুসমূহ গ্ৰহণ কৰিছে। তাৰ বাবে এই সংবিধানখন বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল লিখিত সংবিধান হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2। অসমৰ কোনজন ব্যক্তিক ICCৰ বৰ্ডৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে? ICCৰ সম্পূৰ্ণ নাম হ'ল ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল। উত্তৰ হ'ব দেৱজিৎ শইকীয়া। অসমৰ দেৱজিৎ শইকীয়াক ICCৰ বৰ্ডৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। ICC কিহৰ লগত জড়িত? ক্ৰিকেটৰ লগত জড়িত। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে, ICCৰ গঠন কোন চনত কৰা হৈছিল? 1909 চনত ICCৰ গঠন কৰা হৈছিল। যিহেতু বৰ্তমান সময়ত চেম্পিয়নছ ট্ৰফি হৈ আছে আৰু কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হ'ব পাৰে। যদি পৰীক্ষাত কুৱেশ্যন আহে, ICCৰ চেয়াৰমেন কোন হয়? উত্তৰ হ'ব জয় শ্বাহ। জয় শ্বাহ ICCৰ চেয়াৰমেন হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে, বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ হ'ব পুষ্য বৰ্মনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল। বৰ্মন বংশৰ শেষজন ৰজা কোন আছিল? ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষজন ৰজা। বৰ্মন বংশৰ প্ৰথমটো বংশ আছিল যি বংশই প্ৰাচীন অসমত শাসন কৰিছিল। 4 শতিকাত পৰীক্ষাত বহুবাৰ কুৱেশ্যন আহে, 4 শতিকাত প্ৰাচীন অসমত কোনটো বংশই প্ৰথম শাসন কৰিছিল? উত্তৰ হ'ব বৰ্মন বংশ। মহেন্দ্ৰ বৰ্মন আছিল কামৰূপত প্ৰথমজন বৰ্মন বংশৰ ৰজা আৰু কামৰূপৰ ৰজা, যিজনে অশ্বমেধ যজ্ঞ পাতিছিল। মহেন্দ্ৰ বৰ্মনটো চাই যাবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বহুবাৰ এক্সামত কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4। কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ হ'ব মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। পৰীক্ষাত যদি কুৱেশ্যন আহে, কোনে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ হ'ব ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5। কোন চনত পথৰুঘাটৰ ৰণ সংগঠিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1894 চনত পথৰুঘাটৰ ৰণ সংগঠিত হৈছিল। পৰীক্ষাত যদি কুৱেশ্যন আহে, অসমৰ জালিৱালাবাগ কোনখন ৰণক কোৱা হয়? উত্তৰ হ'ব পথৰুঘাটৰ ৰণক অসমৰ জালিৱালাবাগ বুলি কোৱা হয়। 1894 চনত আন এখন ৰণ হৈছিল বা বিদ্ৰোহ হৈছিল, আৰু সেই বিদ্ৰোহখন কি হয়? উত্তৰ হ'ব ৰঙিয়াৰ বিদ্ৰোহ। লাচিমাৰ বিদ্ৰোহ। 1894 চনত লাচিমাৰ বিদ্ৰোহ হৈছিল আৰু ৰঙিয়াৰ বিদ্ৰোহ হৈছিল 1893। পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ, পথৰুঘাটৰ ৰণ আৰু লাচিমাৰ বিদ্ৰোহ 1894 চনত আৰু ৰঙিয়াৰ বিদ্ৰোহ হৈছিল 1893 চনত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াত তলৰ কোনখন ৰাজ্য অন্তৰ্গত নহয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াত অন্তৰ্গত নহয়। বাকী কোনখন ৰাজ্যৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত সেইখিনি আমি এবাৰ চাই লওঁ। নাগালেণ্ডখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াত অন্তৰ্গত। অৰুণাচল, মিজোৰাম, লগতে অসমকে ধৰি 3খন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াত অন্তৰ্গত। পৰীক্ষাত যদি কুৱেশ্যন আহে কোন চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গঠন কৰা হৈছিল, উত্তৰ হ'ব 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, কোন চনত তামোলপুৰক অসমৰ 35 সংখ্যক জিলা হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2022 চনৰ 22 জানুৱাৰী তামোলপুৰক অসমৰ 35 সংখ্যক জিলা হিচাপে ঘোষণা কৰা হৈছিল। পৰীক্ষাত যদি কুৱেশ্যন আহে তামোলপুৰখন কোনখন জিলাৰ পৰা পৃথক হৈ নতুন জিলা হিচাপে গঠন হৈছিল, উত্তৰ হ'ব বাক্সা জিলাৰ পৰা পৃথক হৈ তামোলপুৰ নতুন জিলা হিচাপে গঠন হৈছিল। বন্ধুসকল, যিহেতু ADREৰ ৰিজাল্ট ওলাইছে, তোমালোকে কোনে কোনে ADRE এক্সাম দিছিলা আৰু ৰিজাল্ট কেনেকৈ হৈছে আমাক কমেণ্টত জনাবলৈ নাপাহৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 8, মিজোৰামৰ ৰাজধানীখনৰ নাম কি হয়? উত্তৰ হ'ব আইজল। মিজোৰামৰ ৰাজধানী আইজল। কোহিমাৰ ৰাজধানীখনৰ নাম কি? কোহিমা কোন ৰাজ্যৰ ৰাজধানী? উত্তৰ হ'ব নাগালেণ্ডৰ ৰাজধানী হয় কোহিমা। শ্বিলং হ'ল মেঘালয়ৰ ৰাজধানী। ইম্ফল হ'ল মণিপুৰৰ ৰাজধানী। যি নৰ্থ ইষ্টৰ যিমান ষ্টেট আছে এই ষ্টেটসমূহৰ ৰাজধানী আৰু তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ নাম সকলোৱে মনত ৰাখিবা, যিহেতু এক্সামত আহিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 9, অৰ্থনীতি বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়? উত্তৰ হ'ব আদাম স্মিথক অৰ্থনীতি বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়। যদি পৰীক্ষাত কুৱেশ্যন আহে ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়, উত্তৰ হ'ব এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 10, তলৰ কোনখন ৰাজ্যৰ মাজেদি কৰ্কট ৰেখাডাল পাৰ হোৱা নাই? ইংৰাজীত ট্ৰপিক অফ কেঞ্চাৰ বুলি কোৱা হয়। উত্তৰ হ'ব হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ মাজেদি কোনো ধৰণৰ কৰ্কট ৰেখা পাৰ হোৱা নাই। ভাৰতৰ 8খন ৰাজ্যৰ মাজেদি কৰ্কট ৰেখা পাৰ হৈছে আৰু সেই 8খন ৰাজ্য কোনখন হয় সেইখিনি মনত ৰাখিবা। এক্সামত এনেধৰণৰে কুৱেশ্যন দিব, তলৰ কোনখন ৰাজ্যৰ মাজেদি কৰ্কট ৰেখা পাৰ হৈ গৈছে। তাৰ বাবে তোমালোকে এই 8খন ৰাজ্যৰ নাম মনত ৰাখিব লাগিব। সেই 8খন ৰাজ্য কি হয় এবাৰ আমি চাই লওঁ। মধ্যপ্ৰদেশ প্ৰথমখন, দ্বিতীয়খন ছত্তীশগড়, তৃতীয়খন ঝাৰখণ্ড, চতুৰ্থখন গুজৰাট, পঞ্চমখন ৰাজস্থান, ষষ্ঠমখন ৱেষ্ট বেংগল, সপ্তম আৰু অষ্টম দুখন আছে, এই দুখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হয়। সপ্তমখন ত্ৰিপুৰা আৰু অষ্টমখন মিজোৰাম। পৰীক্ষাত বহুবাৰ কুৱেশ্যন আহিছে উত্তৰ পূৰ্বাঞ্চলৰ কোন দুখন ৰাজ্যৰ মাজেদি কৰ্কট ৰেখা পাৰ হৈছে? উত্তৰ হ'ব ত্ৰিপুৰা আৰু মিজোৰাম। নেক্সট কুৱেশ্যন নম্বৰ 11, কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত আহোম সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰুদ্ৰসিংহৰ শাসনকালত আহোম সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হৈছিল, কাৰণ তেওঁৰ সাম্ৰাজ্যকালত আহোম সাম্ৰাজ্যৰ কলা সংস্কৃতিৰ বিকাশ হৈছিল। ৰুদ্ৰসিংহৰ আহোম নাম কি? উত্তৰ হ'ব চুকাম্ফা ৰুদ্ৰসিংহৰ আহোম নাম হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে ভাৰতৰ সোণালী যুগ বুলি ক'লে কোনটো সাম্ৰাজ্যৰ শাসনকালত কোৱা হয়? উত্তৰ হ'ব গুপ্ত যুগৰ শাসনকালত ভাৰতৰ ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয়। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত ক্লাছটো শ্বেয়াৰ কৰি দিবা। ইয়াৰ উপৰিও আপোনালোকে যদি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 12, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন
অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনটোত এনচাৰ নাই, তোমালোকে শুদ্ধ কৰি ল'বা। উত্তৰ হ'ব দৰং জিলা। বাক্সা আছে, চেঞ্জ কৰি দৰং কৰি দিবা দেই, অলপ মিষ্টেক হৈছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ দৰং জিলাত অৱস্থিত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ এখন বাঘ সংৰক্ষিত বনাঞ্চল হয়। ওৰাঙক 2016 চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ওলোম চৰাইৰ বাবে বিখ্যাত হয়। বহুবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে, ওলোম চৰাইৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত হয়? উত্তৰ হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলিও কোৱা হয়। এইখিনি পইণ্ট মনত ৰাখিবা, এক্সামত এনেধৰণৰ কুৱেশ্যন আহে। নেক্সট কুৱেশ্যন নম্বৰ 13। কোন চনত অসম চৰকাৰে নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2024 চনৰ 12 জুন অসম চৰকাৰে নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰিছিল। এই আঁচনিৰ মুখ্য উদ্দেশ্য আছিল ছোৱালীৰ শিক্ষাৰ বিকাশ আৰু বাল্য বিবাহ ৰোধ কৰা। এই আঁচনিৰ মুখ্য উদ্দেশ্য আছে। তাৰ বাবে ছোৱালীক আৰ্থিক সাহায্য প্ৰদান, যিসমূহ স্কুলীয়া ছাত্ৰী আছে তেওঁলোকক এটা আৰ্থিক সাহায্য প্ৰদানেৰে শিক্ষাৰ বিকাশ আৰু বাল্য বিবাহ ৰোধ কৰাটোৱে নিযুত মইনা আঁচনিৰ মূল উদ্দেশ্য আছিল। এই আঁচনিখন এখন জনপ্ৰিয় আঁচনি আছিল, যিহেতু বিগত সময়ছোৱাত এই আঁচনি খুব চৰ্চিত আছিল। আৰু আমি যদি অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাত চাওঁ, তাত আঁচনি ৰিলেটেড এটা নহ'লেও এটা কুৱেশ্যন এক্সামত অহা দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত। তাৰ বাবে এনেধৰণৰ আঁচনিসমূহ ইম্পৰ্টেণ্ট হয়। এই আঁচনিসমূহ কোন চনত আৰম্ভণি কৰা হৈছিল, এই আঁচনিৰ উদ্দেশ্য কি হয়, এনেধৰণৰ পইণ্টখিনি সকলোৱে চোৱাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ। যি আঁচনিসমূহ জনপ্ৰিয় আছিল, যেনে অৰুণোদয় 2.1, অৰুণোদয় 3.0, এনেধৰণৰ পইণ্টসমূহৰ পৰা এক্সাম কুৱেশ্যন আহিব পাৰে। তাৰ বাবে এইখিনি পইণ্ট মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 14। ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা নামেৰে জনা যায়? উত্তৰ হ'ব গোদাবৰী নদীক ভাৰতৰ বৃদ্ধ গংগা নদী নামেৰে জনা যায়। গোদাবৰী নদী ভাৰতৰ দ্বিতীয় দীঘলতম নদী হয়। ভাৰতৰ দ্বিতীয় বৃহত্তম নদী হ'ল গোদাবৰী নদী। নেক্সট কুৱেশ্যন নম্বৰ 15। কোনটো গ্ৰহ নিশাৰ আকাশত ৰঙা দেখা যায়? উত্তৰ হ'ব মংগল গ্ৰহ নিশাৰ আকাশত ৰঙা দেখা যায়। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি যদি পৰীক্ষাত কুৱেশ্যন আহে? উত্তৰ হ'ব বুধ গ্ৰহ হ'ল সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। পৰীক্ষাত যদি কুৱেশ্যন আহে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? উত্তৰ হ'ব বুধ গ্ৰহ। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? উত্তৰ হ'ব বৃহস্পতি গ্ৰহ হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। যদি পৰীক্ষাত কুৱেশ্যন আহে কোনটো গ্ৰহ আটাইতকৈ গৰম হয়? উত্তৰ হ'ব শুক্ৰ গ্ৰহ আটাইতকৈ গৰম হয়। ইয়াৰ উপৰিও শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। শুক্ৰ গ্ৰহক মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 16। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ল'ৰাবন্ধু। ল'ৰাবন্ধু আলোচনীখন আছিল প্ৰথম অসমীয়া শিশু আলোচনী, আৰু এই আলোচনীখন 1888 চনত প্ৰকাশ পাইছিল। এই আলোচনীখনৰ সম্পাদক কোন আছিল? এই আলোচনীখনৰ সম্পাদক আছিল গুণাভিৰাম বৰুৱা। পৰীক্ষাত যদি কুৱেশ্যন আহে উষা আলোচনীখন কোন চনত প্ৰকাশ পাইছিল, বিজুলী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল, এক্সামত আহিব পাৰে এনেধৰণৰ কুৱেশ্যন। উষাখন 1907 চনত প্ৰকাশ পাইছিল আৰু বিজুলীখন 1891ত প্ৰকাশ পাইছিল। উষা আৰু বিজুলী আলোচনীখনৰ সম্পাদক এজনে আছিল, তেওঁ আছিল পদ্মনাথ বৰুৱা। জোনাকী আলোচনীখন 1889 চনত প্ৰকাশ পাইছিল। এই আলোচনীখনৰ সম্পাদক কোন আছিল? আপোনালোকে কমেণ্ট কৰি মোক জনাব। নেক্সট কুৱেশ্যন
কুৱেশ্যন নম্বৰ 17 কমতা ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দুৰ্লভ নাৰায়ণ আছিল কমতা ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা। পৰীক্ষাত যদি কুৱেশ্যন আহে কমতা ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ হ'ব সন্ধিয়াই কমতা ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল আৰু মৃগাংগ আছিল কমতা ৰাজ্যৰ শেষজন ৰজা। নেক্সট কুৱেশ্যন নম্বৰ 18 ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অনুচ্ছেদ 52ত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যদি পৰীক্ষাত কুৱেশ্যন আহে কোনটো পাৰ্টত? পাৰ্ট বুলি সুধিলে পাৰ্ট 5 আৰ্টিকেল 52ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 52ত কিহৰ কথা বৰ্ণনা কৰা হৈছে? আৰ্টিকেল 52ত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতিক পৰোক্ষ পদ্ধতিৰ ভিত্তিত নিৰ্বাচন কৰা হয়। ভাৰতৰ উচ্চ সদন, নিম্ন সদন দুখন সদনৰ সদস্যসকলৰ লগতে ৰাজ্যিক বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল যেনে দিল্লী আৰু পণ্ডিচেৰীৰ সদস্যসকলে পৰোক্ষ ভোটৰ ভিত্তিত ভাৰতৰ ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰা হয়। পৰীক্ষাত বহুবাৰ কুৱেশ্যন আহিছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনটো পদ্ধতিৰ ভিত্তিত নিৰ্বাচন কৰা হয়? উত্তৰ হ'ব পৰোক্ষ পদ্ধতিৰ ভিত্তিত। আৰ্টিকেল 61ত কিহৰ কথা বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব আৰ্টিকেল 61ত ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 63ত আৰ্টিকেল 63ত উপ ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 19 ভাষাভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশ আছিল ভাৰতৰ প্ৰথমখন ৰাজ্য যিখন ৰাজ্য ভাষাৰ ভিত্তিত গঠন হৈছিল আৰু এই ৰাজ্যখন তেলেগু ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য আছিল। বন্ধুসকল তোমালোকে কুৱেশ্যন নম্বৰ 18টোৰ আৰ্টিকেল 61টো এবাৰ চাই ল'বা যিহেতু মোক অলপ কনফিউজ লাগিছে। আৰ্টিকেল 61ত মোৰ মতে ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে, তথাপিও এবাৰ তোমালোকে চাই ল'বা আৰ্টিকেল 61ত কিহৰ কথা বৰ্ণনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 20 কোন চনত বিত্তীয় আয়োগৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1951 চনত বিত্তীয় আয়োগৰ গঠন কৰা হৈছিল। পৰীক্ষাত যদি কুৱেশ্যন আহে প্ৰথম বিত্তীয় আয়ুক্ত কোন আছিল? উত্তৰ হ'ব KC নিয়োগী আছিল প্ৰথম বিত্তীয় আয়ুক্ত। নেক্সট কুৱেশ্যন নম্বৰ 21 ছুপেৰিয়াৰ হ্ৰদখন কোনখন মহাদেশত অৱস্থিত? উত্তৰ হ'ব উত্তৰ আমেৰিকাত ছুপেৰিয়াৰ হ্ৰদখন অৱস্থিত। বন্ধুসকল তোমালোকে যদি আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, আসাম আৰ্ট এণ্ড কালচাৰ, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন লগতে আসাম লিটাৰেচাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ টপিকসমূহৰ বাবে প্ৰয়োজন অনুভৱ কৰিছা তেনেহ'লে আমাৰ প্লে'লিষ্টত যোৱা, তাত এই সকলো ক্লাছ আমি কৰি থৈছোঁ। এই ক্লাছসমূহ আমি কনচেপ্ট লগত MCQ হিচাপত ক্লাছসমূহ কৰিছোঁ যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় আৰু এই ক্লাছসমূহ আমি একেবাৰে সহজ পদ্ধতিৰে কৰিছোঁ যাতে তোমালোকে বুজিব পাৰা। ক্লাছসমূহ যিসমূহ কুৱেশ্যন আমি আলোচনা কৰিছোঁ এই কুৱেশ্যনসমূহ অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। যদি তোমালোকে এই ক্লাছখিনি নাই চোৱা সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 22 কোনটো দলে 2024 চনৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰিছিল? উত্তৰ হ'ব নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 2024 চনৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰিছিল। ডুৰাণ্ড কাপ কিহৰ লগত জড়িত? ডুৰাণ্ড কাপখন ফুটবলৰ লগত জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 23 অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে তৈয়াৰ কৰিছিল? উত্তৰ হ'ব যুগল দাস। যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীকটো তৈয়াৰ কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কোন চনত? উত্তৰ হ'ব 1960 চনত। 1960 চনত যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীকটো তৈয়াৰ কৰিছিল।
নেক্সট কুৱেশ্যন নম্বৰ 24 গংগা আৰু যমুনা নদীৰ মিলনস্থনক কি নামেৰে জনা যায় অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰয়াগৰাজ গংগা আৰু যমুনা নদীৰ মিলনস্থনক প্ৰয়াগৰাজ বুলি কোৱা হয় আৰু এই প্ৰয়াগৰাজখন ক'ত অৱস্থিত উত্তৰ হ'ব উত্তৰ প্ৰদেশৰ এলাহাবাদত এই প্ৰয়াগৰাজখন অৱস্থিত যেহেতু মহাকুম্ভ হৈ গৈছে তাৰ ফালৰ পৰা এনেধৰণৰ কুৱেশ্যন এক্সামত আহিব পাৰে যেহেতু আমি জিকে ক'ব নোৱাৰোঁ ক'ৰ পৰা কুৱেশ্যন আহিব পাৰে তোমালোকে যদি মেথছ ৰিজনিং কৰা এনেধৰণৰ টপিকসমূহৰ পৰা কুৱেশ্যন আহে যিখিনি আমি জানো মেথছত এইখিনিৰ পৰাই কুৱেশ্যন আহিব কিন্তু জিকেত আমি ক'ব নোৱাৰোঁ ক'ৰ পৰা কুৱেশ্যন আহিব পাৰে আৰু যেহেতু মহাকুম্ভ হৈ গৈছে তাৰ ফালৰ পৰা এনেধৰণৰ টপিকসমূহ এক্সামত দিব পাৰে বাকীখিনি আমি চাই লওঁ নন্দপ্ৰয়াগ কোন দুখন নদীৰ মিলনক কোৱা হয় নন্দপ্ৰয়াগ নন্দাৰকিনী আৰু অলকানন্দৰ নদীৰ মিলনস্থনক নন্দপ্ৰয়াগ বুলি কোৱা হয় নন্দাৰকিনী আৰু অলকানন্দ নদীৰ মিলনস্থলক নন্দপ্ৰয়াগ বুলি কোৱা হয় যদি পৰীক্ষাত কুৱেশ্যন আহে দেৱপ্ৰয়াগ কোন দুখন নদীৰ মিলনস্থনক দেৱপ্ৰয়াগ বুলি কোৱা হয় উত্তৰ হ'ব ভাগীৰথী নদী আৰু অলকানন্দ নদীৰ মিলনস্থনক দেৱপ্ৰয়াগ বুলি কোৱা হয় ভাগীৰথী আৰু অলকানন্দ নদীৰ মিলনস্থনক দেৱপ্ৰয়াগ বুলি কোৱা হয় বিষ্ণুপ্ৰয়াগ কোন দুখন নদীৰ মিলনস্থনক কোৱা হয় বিষ্ণুপ্ৰয়াগ ধূলিগংগা আৰু অলকানন্দ নদীৰ মিলনস্থনক বিষ্ণুপ্ৰয়াগ বুলি কোৱা হয় এইখিনি চাই যাবা এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহিবই আজিৰ শেষৰটো কুৱেশ্যন হ'ল ইৰাৱতী নদী কোনখন দেশৰ জীৱনৰেখা বুলি অভিহিত কৰা হয় উত্তৰ হ'ব ম্যানমাৰৰ জীৱনৰেখা ইৰাৱতী নদীক কোৱা হয় বন্ধুসকল আজিৰ ক্লাছটো কৰি কেনে লাগিল আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিৰ ক্লাছত যদি কিবা ডাউট থাকে লগতে আজিৰ ক্লাছত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাব আজিৰ ক্লাছটো চাই যদি ভাল পোৱা নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত ক্লাছটো শ্বেয়াৰ কৰি দিবা যদি আপোনালোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে তো আজিলৈ ইমানেই আছিল পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ আৰু যদি আপোনালোকে আমাৰ যি আছাম পুলিচ ABUBৰ প্ৰেক্টিছ ছেটৰ সকলো ক্লাছখিনি নাই চোৱা সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে যেহেতু আমি প্ৰতিটো ক্লাছত 25টাকৈ কুৱেশ্যন আলোচনা কৰিছোঁ লগতে এক্সপ্লেইন কৰি গৈছোঁ তাৰ ফলত আমি আজি 28 নম্বৰ ক্লাছ আহি পাইছোঁ এই 28টাত আমি 25টাকৈ বহু ক্লাছ কৰিছোঁ আৰু যিসমূহ ক্লাছত কুৱেশ্যন আনিছোঁ এই কুৱেশ্যনসমূহ কিছুমান কুৱেশ্যন কাৰেণ্ট এফেয়াৰ কিছুমান কুৱেশ্যন পুৰণি প্ৰশ্নকাকতসমূহৰ পৰা লোৱা হৈছে যদি এইখিনি তোমালোকে কমপ্লিট কৰা তোমালোকৰ কাৰেণ্ট এফেয়াৰ আৰু PYQ সলভ হৈ যাব তাৰ বাবে এই ক্লাছখিনি সকলোক চোৱাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ আজিলৈ ইমানে পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ থেংক ইউ